নমস্কাৰ জনাইছোঁ সকলোকে আৰু মই অন্য এটাৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে 8 মাৰ্চ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে উদযাপন কৰা হয়, কিন্তু আমাৰ বিশেষ কাৰণবশতঃ আমি 9 মাৰ্চৰ দিনাখন নাৰী দিৱস হিচাপে উদযাপন কৰিলোঁ। পিছে মোৰ ভিডিঅ' আপলোড কৰাহে দেৰি হ'ল, জানেই নহয় মোৰ এলেহুৱা স্বভাৱ এটা আছে। আৰু আপোনালোক সকলোৱে চাওকচোন কুঁহি যোগা কেন্দ্ৰৰ পৰা আমিনো কেনেকৈ নাৰী দিৱসটো উদযাপন কৰিলোঁ। নাৰী দিৱসৰ লগত সংগতি ৰাখি আমি এটা আজি কুঁহি যোগ কেন্দ্ৰত এটা মানে ফ্ৰীকৈ হেল্থ কেম্প দিয়া হৈছে। গতিকে আশা কৰিছোঁ সকলো ৰাইজ আহিব, সহযোগিতা কৰিব আৰু আপোনালোকৰ কাম পৰিচালনা কৰাত ভালেই হ'ব। প্ৰথমতে আমি য়োগাই আৰম্ভ কৰিলোঁ প্ৰগ্ৰেমটো। তাৰপিছতে ইয়াৰ ফ্ৰীকৈ এটা মেডিকেল কৰা হৈছে, আয়োজন কৰা হৈছে। আপোনালোকক চাওকচোন কিমান ধুনীয়া লাগিছে, সকলো বাইদেউকে ইমান ধুনীয়াকৈ আমি ড্ৰেছ কৰিছোঁ। আৰু ইয়াৰ মই দায়িত্ব পালোঁ যে সকলো নাম এণ্ট্ৰি কৰা, যিমানখিনি পেচেণ্টে দেখুৱাব। এগৰাকী নাৰীয়ে আমাক তুলি তুলি ডাঙৰ দীঘল কৰে। এগৰাকী নাৰী হাতত ধৰি ফুটবলৈ শিকায়, আনকি কঠিন সময়ত এগৰাকী নাৰীয়ে হাত ধৰি দিয়ে। সেয়ে হ'ল জন্মদাত্ৰী। মেডিকেলৰ প্ৰগ্ৰেমটো শেষ হোৱাৰ পাছতে পিছৰ কাৰ্যসূচীখিনি কৰিবলৈ লোৱা হৈছে। আৰু সেইদিনাখন সঁচাকৈ বহুতেই ভাল লাগিলে। সকলোৱে আমি একে ৰঙৰ ড্ৰেছ পিন্ধিছোঁ চাওকচোন, আৰু বহুত ফূৰ্তি কৰিলোঁ, নাচিলোঁ, বাগিলোঁ। সেই দিনটো সঁচাকৈ পাহৰিব নোৱাৰি। প্ৰথমতে মই নিজকে ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া এটা পৰিৱেশত মই থাকিবলৈ পালোঁ সেইদিনাখন। ৰাতিপুৱাতে মোৰ এটা সৰুকৈ এক্সিডেণ্ট হৈছিলে, তথাপিতো হাজবেণ্ডে থৈ আহিলে আৰু গোটেইখিনি একেবাৰে শেষ কৰিহে মই ঘৰলৈ আহিছোঁ। বহুত ভাল লাগিলে সেইদিনাখন। আৰু আমাৰ য়োগাৰ কুঁহি প্ৰতিগৰাকী বাইদেৱে ভাল হয়, বহুত পজিটিভ হয় বাইদেউহঁত। তেওঁলোকৰ লগত থাকি কিবা নিজৰ লাগে আৰু আপোন লাগে। আৰু আমাৰ যিগৰাকী বাইদেউ আছে নৱনীতা দাস বাইদেউ, তেখেতো বহুত ভাল হয়, একেবাৰে লগৰ ছোৱালী নিচিনা আৰু হাঁহি ধেমালি মাজে আমি য়োগা কৰোঁ। বহুত ভাল লাগিলে। নাৰী দিৱস হিচাপে পালন কৰা হয়, যদিও আমাৰ কিছুমান কাৰিকৰী সমস্যাৰ কাৰণে আমি আজি 9 তাৰিখটো উদযাপন কৰিবলৈ লৈছোঁ। নাৰীৰ সন্মান আৰু অধিকাৰৰ কাৰণে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত যাতে নাৰীয়ে স্বীকৃতি লাভ কৰে, সমমৰ্যাদা পায়, তাৰ কাৰণে এই নাৰী দিৱসটো উদযাপন কৰা হয়। আমাৰ য়োগাৰে দুগৰাকী বা কুইন বা আৰু মমতা বা চাওকচোন কিমান ধুনীয়াকৈ য়োগা কৰিছে আপোনালোকে। ওম সূৰ্যায় নমঃ, ওম ভানৱে নমঃ, ওম আচলতে সকলোৱে য়োগা কৰিব লাগে, কাৰণ আজিকালি বেমাৰ আজাৰ ইমানেই বাঢ়িছে। আপোনালোকে সকলোৱেতো গম পায়, মই আৰু বিশেষকৈ ক'ব নালাগে। য়োগা আমাৰ কাৰণে, আমাৰ বডিৰ কাৰণে কিমান উপযোগী। আৰু মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ যে আমাৰ ওচৰতে ক'ৰবাত য়োগাৰ চেণ্টাৰ আছে নেকি, কিন্তু মই এবাৰ ফেচবুকত মমতা বাৰ ফেচবুকটো চাওঁতে দেখিলোঁ যে মমতা বাই য়োগা কৰে। তো মমতা বাক সুধিলোঁ আৰু তাই মোক এই এড্ৰেছটো দিলে আৰু আহি মোৰ বহুত ভাল লাগিছে কুঁহি য়োগা চেণ্টাৰলৈ। আপোনালোকে ওচৰৰে যদি কোনোবা চাবুৱাৰে আছে, আহিম বুলি ভাবি আছে, তেন্তে আহিব পাৰে আমাৰ চেণ্টাৰলৈ। 20 মাইলত আছে চেণ্টাৰ, কুঁহি য়োগা চেণ্টাৰ। আহিবচোন, আপোনালোকে ভাল লাগিব। আৰু এটা কথা কওঁ, আমাৰ ইউটিউবাৰ সকলোৱে চিনি পায় তেখেতক, অশোকাই দাদা, তেওঁ আহিছিলে আৰু তেওঁৰ প্ৰথমৰ পৰা প্ৰগ্ৰেমটো আমাৰ লগত আছিলে। তেওঁৰ ইউটিউব চেনেলটো বৰ ধুনীয়াকৈ তেখেতে এই আমাৰ প্ৰগ্ৰেমটো উপস্থাপন কৰিছে। আপোনালোকে তেওঁৰ
পেজত গৈ চাবগৈ পাৰে। তেখেতক আচলতে লগ পালোঁ সেইদিনাখন বহুত ভাল লাগিলে। তেখেত ভিডিঅ'ত বেলেগ আৰু সঁচাকৈ আৰু অৰিজিনেল বেলেগ লাগে। মানে বহুত ভাল, তেখেত ভাল লাগিল কথা পাতি, বহুত ফ্ৰী হয়। আপোনালোকে তেখেতৰ চেনেলত গৈ চাবগৈচোন। আমাৰ বৰ ধুনীয়াকৈ তেখেতে উপস্থাপন কৰিছে। এয়া হৈছে তুলিকা বা, সকলোতো চিনি পাইছে তুলিকা বাক। আৰু তেখেতে বহুত আমাক ধুনীয়া ধুনীয়া কথা ক'লে, যিবোৰ আমি আগতে গম পোৱা নাছিলোঁ। আৰু প্ৰত্যেকে বহুত ধুনীয়া ধুনীয়া কথা কৈছে। যিমানখিনি পাৰিছোঁ মই দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। আৰু এয়া হৈছে পাৰুল বাইদেউ। তেখেতে বাৰু এটা অভিনয় কৰিছিলে, মই সেইটো ভিডিঅ' কৰা নহ'ল। আৰু এখেতেও আমাক বহুতখিনি ভাল ভাল কথা ক'লে। তাৰপিছতে ইয়াৰ হৈছে কৃষ্ণা দাদা। তেখেত হৈছে য়োগাৰ গুৰু হয়, আৰু এখেতেও বহুতখিনি কথা ক'লে। তাৰপিছত এতিয়া ধুনীয়াকৈ এটা গান শুনক দেই। বিষ্ণু জ্যোতিৰ আকাশী গংগা, তাতে স্নান কৰোৱা সোণালী শস্য বুটলি বুটলি ধৰাত বিলাৱা। বিষ্ণু জ্যোতিৰ আকাশী গংগা, তাতে স্নান কৰোৱা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালাই অশান্ত সাগৰ সংগমত। শেষত যুগৰ বিষয়ে এষাৰি কৈ সামৰণি মাৰি দিওঁ। আগৰ মহিলা বা আৰু পুৰুষে বহুত চেনাইটি চেনাইটি মৰমৰ চেনাইটি, চেনেহত চুপতি কৰো আজিখন মিলনত ৰাইজৰ অনুৰোধ, বিহুকে ফাকি প্ৰথমে যে প্ৰণামো দেৱীনো সৰস্বতী, প্ৰথমে যে প্ৰণামো দেৱীনো সৰস্বতী, দ্বিতীয় যে প্ৰণামো হৰি সেনা সেনাইতি, দ্বিতীয় যে প্ৰণামো হৰি, তৃতীয় যে প্ৰণামো ৰাইজ সমজুৱা, তৃতীয় যে প্ৰণামো ৰাইজ সমজুৱা, ধৰিনো বিহুৰে গুৰি সেনা সেনাইতি, ধৰিনো বিহুৰে যে আছিলো গানতো যে আছিলো ঘায়ে হেৰা চেনাইতি, নামৰো যে আছিলো ঘায়ে হেৰা চেনাই, পদৰো যে আছিলো ঘাই, নামনো পাহৰিলো পদনো পাহৰিলো, নামনো পাহৰিলো পদনো পাহৰিলো, বিহুৰ তলি তোমাক লগ পায়ে হেৰা চেনাইতি, বিহু তলি তোমাক লগ পাই। ফটো আৰু বিহু
বহুতো দিন বিহু বাৰু কৰা হৈ গ'ল তাৰপিছতে ইয়াত ফটো তুলিলোঁ আৰু সকলোৱে আমি ধুনীয়াকৈ ফটো তুলি ল'লোঁ আৰু এয়া হৈছে নৱনীতা বা যিগৰাকী অবিহনে আজি এই প্ৰগ্ৰেমটোৰ কোনো পধ্যে সম্ভৱ নহয় তেওঁৰ অশেষ চেষ্টাৰ ফলত আজি ইমান ধুনীয়াকৈ এটা প্ৰগ্ৰেম আমাৰ হ'ল আৰু সকলোৱে ইয়াত ফটো তুলিলোঁ চাহ জলপান খালোঁ ইয়াত কস্তুৰবা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো আহিছিলে ছাত্ৰ নহয় ছাত্ৰীসকল আহিছিলে আৰু আপোনালোকে এই প্ৰগ্ৰেমটো কেনেকুৱা লাগিলে কমেণ্ট বক্সত এটা জনাবচোন দেই।